সিদিনাখন আমি 52খন ৰাষ্ট্ৰদূতৰ সন্মুখত আমি ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিলো। ভগৱানে যদি আমাক শক্তি দিয়ে, অহা বছৰত আমি তোমালোকক দিল্লীত লৈ গৈ বিশ্বৰ সকলো ৰাষ্ট্ৰদূতৰ আগত আমি ঝুমুৰ প্ৰদৰ্শন কৰিম। বিহু এদিন হ'ব, প্ৰথম দিনা বিহু হ'ব, দ্বিতীয় দিনা ঝুমুৰ হ'ব, তৃতীয় দিনা বাগৰুম্বা হ'ব। এনেকে 7 দিন আমি অসমৰ সংস্কৃতিক 7টা জাতি জনগোষ্ঠীৰ গানেৰে আৰু নৃত্যৰে আমি দিল্লীত প্ৰদৰ্শন কৰিম। ভাল হ'ব নে নহ'ব? এতিয়া মোক বহুতে কৈছে বড়ো লোকৰ নৃত্য বাগৰুম্বা আমি প্ৰদৰ্শন কৰিম গুৱাহাটীত। কাৰ্বি ৰাইজে কৈছে আমাকো লৈ যাব লাগে, মিচিং ৰাইজে কৈছে আমাকো লৈ যাব লাগে। আমাৰ অসমখন ইমান ধুনীয়া, বাৰে ৰহণীয়া সংস্কৃতি, সেইকাৰণে আমি গুৱাহাটীলৈ লৈ আহিছো আৰু অহা বছৰৰ পৰা আমি সকলোকে দিল্লীলৈ লৈ গৈ আমাৰ ঝুমুৰক আমি জগত সভালৈ লৈ যাম।